কেতক লৈ এতিয়া গৰম হৈ পৰিছে ডাম্পাৰৰ মালিকসকল গুণ্ডাকৰ সংগ্ৰহক লৈ গৰজুত হৈছে ডাম্পাৰৰ মালিক অনিৰ্দিষ্ট কাললৈ ডাম্পাৰ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে মালিক সন্থাই গোসাইগাঁও থানাৰ অন্তৰ্গত জেকবপুৰত সিন্ডিকেট চলিছিল ডাম্পাৰ ৰখাই ধন সংগ্ৰহ কৰা হৈছিল শ্ৰীৰামপুৰৰ পৰা ধুবুৰী খুনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰলৈ যোৱা প্ৰতিখন ডাম্পাৰৰ পৰা 16,000 পৰা 17,000 কৈ টকা সংগ্ৰহ কৰা হৈছিল মঙ্গলবাৰ নিশা এমভিআৰ নামত ভুৱা পৰিচয় দি ধন সংগ্ৰহ কৰা তিনিজন যুৱকক আটক কৰি গ্ৰাহামপুৰ আৰক্ষীক গতাই দিয়া হৈছিল ধন সংগ্ৰহ কৰা তিনিজন যুৱক আছিল ক্ৰমে মজনু মণ্ডল শহীদুৰ আৰু একৰামুল হক তিনিজনৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ ইপিনে সিন্ডিকেট চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবে গুণ্ডাকৰ সংগ্ৰহ কৰা লোকসকলে ডাম্পাৰ মালিক ৰহিচুদ্দিন শেখ আলেফ শেখ শামসুল হক আনোৱাৰ আলী ফৰাজ আলী শেখৰ নামত এজাহাৰ দাখিল কৰিছে 5 ডাম্পাৰ মালিকৰ বিৰুদ্ধে গ্ৰাহামপুৰ আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে ইয়াকে লৈ ডাম্পাৰ মালিকসকলৰ মাজত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডাম্পাৰ সিন্ডিকেট বন্ধ নহলে অনিৰ্দিষ্ট কাললৈ তেওঁলোকৰ সেই ডাম্পাৰ চলাচল বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি মন্তব্য আহিছে মন্তব্য শুনা বিচাৰিছো যোৱা 27 তাৰিখ 9টা মান বজাত তিনিজন লৰাই আমাৰ ডাম্পাৰ ৰখাই কোকৰাঝাৰ এমভিআই নামত মানে অবৈধভাৱে ধন সংগ্ৰহ কৰি আছিল এমভিআই এন্ট্ৰিৰ নামত 2,000 কৈ টকা লাগে আমি সেই তিনিজন ল'ৰাক তিনিজন ক্ৰমে একৰামুল হক মজনু মণ্ডল আৰু এজন আছিল শহীদুল ইছলাম এই তিনিজন ল'ৰাক আমি জেকবপুৰ বজাৰত ধৰি কিনি গ্ৰাহামপুৰ আৰক্ষী চকীৰ অফিচাৰক গতাই দিয়াৰ পিছত আমাৰ ড্ৰাইভাৰে এটা এজাহাৰ দাখিল কৰে এজাহাৰ দাখিল কৰাৰ পিছত তিনিজন ল'ৰাক আটক কৰিছিল পিছত আমি গম পালোঁ ল'ৰা তিনিটা কিবা বেল লৈ গুচি গৈছে আজি বৰ দুখৰ কথা যে সেই তিনিজন ল'ৰাই আমাৰ ওচৰত ভিডিঅ' ৰেকৰ্ড আছে আমাৰ ওচৰত কল ৰেকৰ্ডিং আছে সিহঁতে যে আমাৰ পৰা পাৰ গাড়ী 2,000 টকাকৈ কোকৰাঝাৰ এমভিআই নামত মানে বিচাৰি আছে গোটেইখিনি আমাৰ ওচৰত ৰেকৰ্ডিং আছে টিভি পত্ৰিকাত মানে শুনি আছোঁ বজাই আছে থকাৰ পিছতো সেই তিনিটা ল'ৰাই আকৌ আমাৰ ডাম্পাৰ মালিকৰ 5জনৰ নামত এজাহাৰ দাখিল কৰে আজি প্ৰায় 11টা মান বজাত আমাৰ গ্ৰাহামপুৰ আইচি ছাৰে মোক ফোন কৰে আৰু 5জন মালিকক মাতে আমি 5জনে ইয়াতে আহোঁ আহি কিনে আমাৰ নামত কেছ হৈছে বুলি আমি গম পাই কিনে আমি ষ্টেটমেণ্ট দিওঁ আমাৰ ষ্টেটমেণ্টবিলাক নোট কৰোঁ আমি বিচাৰোঁ আমাৰ ডাম্পাৰ আপোনালোকে গম পায় যে আমি ডাম্পাৰবিলাক লক্ষীমাৰী সোণাহাট বন্দৰত লৈ যাওঁ মাল আমাৰ এখন ডাম্পাৰ লৈ গ'লে আপোনাৰ লাইনৰ যিটো চান্দা আৰু গুণ্ডাৰাজ এই দাদাগিৰি এন্ট্ৰি এইবিলাকৰ নামত এখন ডাম্পাৰৰ পৰা প্ৰায় 15-16 হাজাৰ কৈ টকা আমাৰ দিব লাগে আমি বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰক বিনত আবেদন জনাওঁ যাতে আমাৰ এই ডাম্পাৰখিনি চলিবলৈ এটা সুযোগ কৰি দিয়ে আৰু আমাৰ ডাম্পাৰবিলাক আপোনালোকে গম পায় প্লাছ 1 লাখ প্লাছ